ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকীয়া পৰীক্ষাৰ ক্লাছ 4ৰ বানান হাতৰ আখৰ পাঠ পঢ়া শ্ৰুতলিপিৰ প্ৰশ্নসমূহ তলত দিয়া 1 নম্বৰটো দিছে তলত দিয়া যুক্তাক্ষৰ কেইটা ভাঙি একোটাকৈ শব্দ লিখা মদিনা হয়তস্ত্ৰ নয়জনজ নয়ত্ৰন্ত্ৰ বিলাক ভাঙি ভাঙি একোটাকৈ শব্দ লিখিব লাগে তাৰ পিছত দিছে 2 নম্বৰ যুক্তাক্ষৰ গঠন কৰা তালে হ যোগ ৰ যোগ দীৰ্ঘ খ নম্বৰ মধ্যাহ্ন যোগ মধ্যাহ্ন গ নম্বৰ হ যোগ ম ত যোগ অপ 3 নম্বৰ অভিধানৰ দৰে শব্দ খুজোৱা অভিধানৰ নিচিনা পদুম নাৰ্জী গোলাপ তগৰ গুৰু ছাগলী হাতী ঘোঁৰা মধু ৰাম যদু হৰি অকণ অমিতা অমৰা অঘৰী 4 নম্বৰ অৰ্থৰ পাৰ্থক্য স্পষ্ট হোৱাকৈ বাক্য সজোৱা কলা এটা দিছে কলা আৰু এটা দিছে কলা আসল আসল 5 নম্বৰ উপযুক্ত ঠাইত হাইফেন বহুৱা কাগজ আৰু কলম ভাষা আৰু সাহিত্য হোৱা আৰু লোৱা ক'ত হাইফেন হ'ব তাত বহাব দিছে 6 নম্বৰ উপযুক্ত ঠাইত চন্দ্ৰবিন্দু বহুৱা ইন্দুৰে গাতত বাস কৰে ক'ত চন্দ্ৰবিন্দু বহিব সিহঁতে খেলি আছে ভূমিকম্পৰ শক্তি ৰিক্টাৰ স্কেলৰ সহায়ত জোখা হয় 7 নম্বৰ হাতৰ আখৰ লিখা 3 হাৰি পৰিশ্ৰমে উন্নতিৰ মূল 8 নম্বৰ শ্ৰুতলিপি বিদ্যালয়ৰ মতে থাকে আৰু পাঠ পঢ়া বিদ্যালয়ৰ মতে এইকেইটা আছিল ক্লাছ 4ৰ বছৰিকীয়া পৰীক্ষাৰ বানান হাতৰ আখৰ পাঠ পঢ়া শ্ৰুতলিপিৰ প্ৰশ্নসমূহ 50 মাৰ্কৰ পৰীক্ষা হয়তো